Hello viewers, আজি একদম সৰু এটা ভিডিও লৈ আহিছো এটো কি জানেনে মই বৰা চাউলৰ ৰুটি বনাম কেনেকৈ বনাম ইমান কিন্তু বস্তুটো বৰা চাউলৰ কিন্তু ৰুটি বনোৱা বহুত কঠিন কিন্তু আজি মই আপোনালোকক হেতু মই বনাই দেখুৱাম এটো চাও বৰা চাউলখিনি ৰাতি গুটি ৰাতি মানে ভিজাই থৈ মই মিক্সিত এখিনি গুৰি কৰি লৈছো গুৰি কৰি লৈ এতিয়া আহক মই অকমান বনাই তাৰ পৰা বনাই দেখাও এতিয়া মই ইয়াৰ পৰা মই এইটো চামুচ দি চাওক কিমানখিনি লৈছো আপোনালোকে গমে পাইছে 2 চামুচ লৈছো 2 চামুচ লৈ এখিনি মই ফ্ৰিজৰ ভিতৰত ভৰাই থম এতিয়া আন্দাজ মতে নিমখ দিছো নিমখ দি এতিয়া মই পানী দিছো পানী কিমানখিনি দিম মুখেদি কলে আপোনালোকে কিন্তু বুজিও নাপাব আকৌ আন্দাজটো আপোনালোকে ধৰিব নোৱাৰিব সেইকাৰণে অকমান চালে গম পাব মই কিমানখিনি পাতল কৰিছো কিমানখিনি পাতল কৰি ললে হল এতিয়া তাৰমানে এতে মানে মুখেদি কৈ বুজাব নোৱাৰি আৰু কেনেকুৱা মই অনুমান কৰি কৈও দিম কিন্তু বহুতৰে নহব সেই কাৰণে আপোনালোকে চাই লওক কিমানখিনি মই ঘনত্বটো কিমানখিনি কৰিছো সেই হিচাপত আপোনালোকে পানীখিনি দিব এতিয়া মই এখিনি ভালকে গুলি লৈ এটা সাইডত থৈ দিলো 10 মিনিট মান বা 15 মিনিট মান থৈ দিব থৈ দিয়াৰ পাছত যেতিয়া একদম ধুনিয়া সেট হৈ যাব তেতিয়া এইটো চাওক মই অকমান দেখাইছো আপোনালোকে চাওক দেখিছেনে এনেকে পাতল হ'ব লাগিব একদম ঘন হলেও নহব আকৌ একদম পাতল হলেও নহব এইটো চাওক এনেকে হ'ব লাগিব এতিয়া মই গেছত যাওয়া হক মই এটা নন ষ্টিক টাৱা লৈছো কিয় লৈছো জানেনে মই বহুত ট্ৰাই কৰিছো এইখন টাৱাত মই বহুত ট্ৰাই কৰিছো কিন্তু নহয় একদম তলত লাগি যায় নন ষ্টিকত যেতিয়া দি চাইছো নন ষ্টিকত হৈছে সেই কাৰণে মই আপোনালোকক প্ৰিফাৰ কৰো যে নন ষ্টিকতে আপোনালোকে বনাই চাব চাওকচোন এনেকে ৰুটি মানে নামাৰাকে আপোনালোকে ডো নবনাকে এই ৰুটিটো বনাব পাৰিব চাওক এতিয়া দি থৈছনে একদম জুইকুৰা একদম কমত দিছো প্ৰথমতে জুইকুৰা দি তাৱাখন গৰম কৰি লৈছো তাৰ পিছত একদম কমাই দিছো কমাই দি অন্তত 2 মিনিট সময় তেনেকে ৰাখিবলৈ ঢাকন মাৰিলে আৰু বেছি আঠা আঠা হৈ যায় ঢাকন নামাৰাকৈ এনেকে ৰাখিব লাগিব যেতিয়া দেখিব যে সাইডৰখিনি উঠি আহিছে তেতিয়া অলপ উঠাব চেষ্টা কৰিব কিন্তু যদি নুঠে তেনেকে ৰাখি দিব তাৰমানে লাহে লাহে জুই দি হোৱাই থাকিলে মানে ধুনিয়া হৈ যায় নিজে উঠি যাব তাক জুৰ কৰিব নালাগে জুৰ কৰিব গলে বিৰাট আঠা একদম সিঙি মেলি উলাই আহে চাওক এতিয়া চাৰিওফালৰ পৰা যেতিয়া উঠি গৈছে মই অকমান খন্তাখন তলৰ পৰা সোমাই দিছো চাওক এই চাওক দেখিছেনে ধুনিয়া হৈ আহিছে এতিয়া ভালকে তলৰখিনিও হ'ব দিম কেতিয়াবা কিন্তু ধুনিয়া ফুলি উঠে মোৰ এইটো বেছি ফুলি উঠা নাই নেক্সটটো মই বনাম হেতুত মই চেষ্টা কৰিম ফুলাই উঠাবৰ কাৰণে প্ৰথম চাবচোন এটা পিঠা বনালে প্ৰথমটো অলপমান বেয়া হয়ে মই আপোনালোকক প্ৰথমটোৱে মই দেখুৱাই দিছো কেনেকুৱা হৈছে এনেকুৱা হয়ে তাৰপিছত নেক্সটটো যেতিয়া বনাব তেতিয়া ধুনিয়া হৈ যাব তলৰখিনিও তেনেকুৱা বনালো যেতিয়া আমি প্ৰথমটো উল্টাই দিলো উল্টাই দিয়াৰ পাছত মই জুইকুৰা অকনমান মিডিয়ামত দি দিছো প্ৰথমতে একদম কমাই দিছিলো এতিয়া একদম মিডিয়ামত দিছো মিডিয়ামত দি ভালকে হেকি লৈছো হেকি লৈ অলপমান টিপি দিলে ধুনিয়া মানে অলপ ক্ৰিস্পি হয় এতিয়া চাওক মোৰ হৈ গৈছে দেখিছেনে এতিয়া মই এইটো নমাই থৈ তাৱাখন আকৌ মুছি লম চাওক কেনেকুৱা দেখিছেনে একদম ধুনিয়া এটা ৰুটি হল এতিয়া মই তাৱাখন ভালকে মুছি লম কাপোৰ বা কাগজ এখনেদি মুছি লব এতিয়া মই আকৌ দিছো এইটো চাব এইটো চেষ্টা কৰিম ফুলাবলে বহুত ট্ৰাই কৰিছো বহুত ট্ৰাই কৰাৰ পাছতহে এইটো হৈছে গৈ একদম মানে নন ষ্টিকতে হয় আমাৰ জেনেৰেল তাৱাত মানে লাগি ধৰে নহয় গৈ কিন্তু তেল সেল দিলে অলপ হ'ব পাৰে কিন্তু আৰু মই লাগি ধৰাৰ কাৰণে আৰু ট্ৰাই কৰা নাই এইটোতে ট্ৰাই কৰিছো এইটোতে ধুনিয়া হৈছে ফাৰ্স্ট টাইমতে বঢ়িয়া হৈছে এনেকে আপোনালোকে আকৌ দিয়াৰ পাছত একদম নালাৰিব সাইডটো যেতিয়া দেখিব যে উঠি আহিছে তেতিয়া হাতেদি উঠাবৰ কাৰণে ট্ৰাই কৰিব খন্তাখন ভিতৰত দি নিদিব খন্তাখন ভিতৰত দি দিলে কিন্তু একদম মানে ভাঙি যাব মানে আঠা হৈ খন্তাখনতে গুটেইখিনি লাগি গুছি আহিব এতিয়া চাওক গুটেইখিনি চাওক এৰি আহিছে যেতিয়া এনেকে এই অকমান লাগি আছে দেখিছেনে সেই লাগাখিনিও নিজে এৰিব দিব লাগিব এতিয়া কি কৰিম মই অকনমান খন্তিখন
এনেকৈ সোমাই দিম সোমাই দিয়াৰ পিছত চাওক ধুনীয়া হৈছে দেখিছেনে এতিয়া মই সেইখিনি এইটো যিমান দেৰি ৰাখিছোঁ সেইটোও মই সিমানখিনি দেৰি মই ৰাখিম যেতিয়া আমি প্ৰথম দিওঁ মানে লিকুইডটো ঢালি দিওঁ তেতিয়া কিন্তু একদম ল'ত থাকিব লাগিব যেতিয়া তলৰখিনি ধুনীয়াকৈ হৈ যাব উল্টাই দিম তেতিয়া অকণমান মিডিয়ামত দি থ'ব তেতিয়া মানে অলপ জুইকুৰা লাগে এতিয়া চাব পিঠাটো এনেকৈ উল্টাই পুল্টাই ধুনীয়াকৈ বনালোঁ এইটো চাওক অলপ অলপ ফুলিব ধৰিছে ধুনীয়া ফুলি উঠে এইটো চাওক দেখিছেনে কেনেকৈ ফুলি উঠিছে দেখিছেনে নাই একদম ধুনীয়াকৈ ফুলি উঠিছে চাওক এইটোত মই অকণমান তেল দিছোঁ ৰিফাইন তেল দি ধুনীয়াকৈ মই ভাজি লৈছোঁ একদম মানে এটা কি জানেনে এইটো লগে লগে বনাই লগে লগে খাব লাগিব থৈ দিব নোৱাৰে থৈ দিলে কি হয় জানেনে থৈ দিলে একদম টান হৈ যায় একদম ছিঙিব নোৱাৰা হৈ যায় সেইকাৰণে লগে লগে বনাই লগে লগে খোৱাৰ চেষ্টা কৰিব এতিয়া বনাই আছে নমাব আপোনালোকে খাই দিব তেনেকুৱা কৰিলে একদম সফট হৈ থাকে একদম ধুনীয়া ধুনীয়া লাগে খাওঁতেও বহুত টেষ্টি লাগে আপোনালোকক সৰু এটা ভিডিঅ' দিলোঁ আপোনালোকে বনাই ট্ৰাই কৰি চাব যিহেতু বিহুৰ সময় বৰা চাউলটো থাকেই অলপ ইফাল সিফাল হৈছে সেইকাৰণে মই ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ আজি আপোনালোকক আজি দেখুৱাই সেইকাৰণে আজি আপোনালোকক দি দিলোঁ যিহেতু বিহুৰ সময় এতিয়া আপোনালোকৰ বিহুত মানে বৰা চাউলটো গুড়িটো থাকিবই সেইকাৰণে এইটো দিলোঁ আপোনালোকেও ট্ৰাই কৰিব পাৰিব খাব পাৰিব নতুন এটা বস্তু আমাৰ থলুৱা এটা বস্তু বৰা চাউল গতিকে বৰা চাউলৰ ৰুটিও খাই চাওকচোন কেনেকুৱা লাগে যদি ভাল লাগিছে এটা লাইক কৰি দিব যদি বেছি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব